নমস্কাৰ ষ্টুডিঅ'ৰ মুজাত মই মিনহাছ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লবৰ কাৰণে চেষ্টা কৰিছো চৰকাৰৰ ভুল নীতিৰ বাবে আদিবাসী লোকসকলে অসমত বসবাস কৰা আদিবাসী লোকসকলে এক প্ৰকাৰ জিয়াতু ভুগিবলগীয়া হৈছে আজি পৰ্যন্ত অসমৰ আদিবাসী লোকসকলে কোনো ধৰণৰ বিশেষ খা সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে যিসকল কোৱাটাৰত থাকে আদিবাসী লোকসকল সেই কোৱাটাৰসমূহ অস্থায়ী তেওঁলোকৰ কোনো ধৰণৰ স্থায়ীভাৱে আজি পৰ্যন্ত কোনো সুবিধা হোৱা নাই ৰাজ্য চৰকাৰৰ ভুল নীতিৰ বাবে এক প্ৰকাৰ জিয়াতু ভুগিবলগীয়া হৈছে হেহতীয়াভাৱে ঝাৰখণ্ডৰ যি মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে যি আদিবাসী লোকসকলক লৈ যি মন্তব্য কৰিছিল সেই মন্তব্যৰ প্ৰসংগক্ৰমে ইতিমধ্যে আপ অসমৰ সভাপতি মনোজ ধানোৰে এক সংবাদমেলৰ আয়োজন কৰিছিল আৰু সেই সংবাদমেলতে উল্লেখ কৰিছে অথবা মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ 4টাকৈ পৰামৰ্শ আগবঢ়াইছে লগতে ঝাৰখণ্ডৰ আদিবাসী আৰু অসমৰ আদিবাসী লোকসকলৰ এটা তুলনামূলক বিশ্লেষণ অথবা প্ৰতিবেদন এতিয়া বিচাৰিছে আপ অসমে আদিবাসী লোকসকল ঝাৰখণ্ডৰ আদিবাসী লোকসকলে কেনে ধৰণৰ সা সুবিধা লাভ কৰিছে অথবা ঝাৰখণ্ডৰ আদিবাসী লোকসকলৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ জলপানী তেওঁলোকে পায় চৰকাৰৰ ফালৰ পৰা তাৰ সমান্তৰালভাৱে অসমৰ জলপানী কেনেকুৱা ধৰণে পায় ছাত্ৰ ছাত্ৰীসকলে আদিবাসী ছাত্ৰ ছাত্ৰীসকলে লগতে আদিবাসী লোকসকলে কেনেকুৱা ধৰণৰ সা সুবিধা পায় চৰকাৰৰ ফালৰ পৰা এই সমগ্ৰ বিষয় সন্দৰ্ভত এক তুলনামূলক বিশ্লেষণ তথা প্ৰতিবেদন বিচাৰিছে এতিয়া আপ অসমৰ সভাপতি মনোজ ধানোৱাৰে এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ঝাৰখণ্ডৰ আদিবাসী আৰু অসমৰ আদিবাসী লোকৰ মাজত চৰকাৰৰ পৰা তুলনামূলক প্ৰতিবেদন বিচাৰিলে আপ অসমে ঝাৰখণ্ডৰ আদিবাসীসকলৰ মাজত যদি বিতৰণ কৰা হৈছে ভূমি মৰ্যাদা তেনেহলে অসমৰ আদিবাসীসকলক কিয় বঞ্চিত বুলি প্ৰশ্ন আপৰ ঝাৰখণ্ডৰ আদিবাসীসকলৰ ছাত্ৰ ছাত্ৰীৰ জলপানী আৰু অসমৰ জলপানীৰ মাজত পাৰ্থক্য কিমান প্ৰশ্ন উত্থাপন কৰিছে এতিয়া আপ অসমে অসমৰ আদিবাসী লোকসকলে এতিয়ালৈ কিয় ভূমিৰ অধিকাৰ পোৱা নাই তাক লৈ প্ৰশ্ন আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ 4টাকৈ আহ্বান জনালে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ঝাৰখণ্ডৰ আদিবাসী আৰু অসমৰ আদিবাসী লোকৰ মাজত চৰকাৰৰ পৰা তুলনামূলক প্ৰতিবেদন বিচাৰিলে আপ অসমে এই মুহূৰ্তত আপ অসমৰ সভাপতি মনোজ ধানোৱাৰে মন্তব্য আগবঢ়াইছে পৰামৰ্শ আগবঢ়াইছে আমাৰ হাতত পৰামৰ্শ আছে মই পুনে পুনে এই পৰামৰ্শলৈ লৈ যাব বিচাৰিছো ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আইনা দেখুৱাৰ দৰে এটা বক্তব্য দাঙি ধৰা যেন অনুভৱ হৈছে অসমৰ আদিবাসী লোকসকলক লৈ হেমন্ত সোৰেন ডাঙৰীয়াই যেটো বক্তব্য আগবঢ়ালে মোৰ অনুভৱ হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেটো আইনা দেখুৱাইছে আদিবাসী লোকসকলৰ বাস্তৱ যেটো অসমত যেটো বাস্তৱ স্বৰূপ তেনে ধৰণৰ এটা অনুভৱ হৈছে সেই সন্দৰ্ভত মই কিছু কথা আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ বিচাৰিছো হেমন্ত সোৰেন ডাঙৰীয়াই ক'লে যে অসমত থকা আদিবাসী লোকসকলৰ খুব শোচনীয় অৱস্থা তেওঁলোকে জনজাতিকৰণ পোৱা নাই তেওঁলোকে আৰ্থিক আৰু সামাজিকভাৱে খুব দুৰ্বল অৱস্থাত আছে আৰু তেওঁলোকক আপিল কৰিছে যে ঝাৰখণ্ডলৈ গুচি যাব লাগে ঘূৰি যাব লাগে আৰু জনজাতিকৰণৰ মৰ্যাদাটো তেওঁ তাতে গলে দিব বুলি এটা বক্তব্য দাঙি ধৰিছে তাৰ বিপৰীতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কমিটি গঠন কৰিছে কমিটিটোৰ উদ্দেশ্যটো হৈছে যে ঝাৰখণ্ডত যাব 2-3টা বিষয়ৰ ওপৰত তদন্ত কৰিব আৰু আহি তদন্ত ৰিপৰ্ট তেখেতক জমা কৰিব কিন্তু এই 2-3টা বিষয় কি হ'ব এই কথাখিনি কিন্তু তেওঁ ৰাইজৰ ওচৰত দাঙি ধৰা নাই কিয়নো দাঙি ধৰা নাই এয়া কিন্তু প্ৰশ্ন মোৰ মনতো উদয় হৈছে যদি তেখেতৰ কোন বিষয় লৈ তদন্ত কৰিব ঝাৰখণ্ডত গৈ তেখেতে যদি নাজানে তেতিয়া হলে মই বিষয়সমূহক জনাই দিবলৈ বিচাৰিছো তেখেতক আৰু আহ্বান জনাম এই বিষয়সমূহৰ ওপৰত তদন্ত কৰক আৰু আহি তদন্তৰ যেটো ৰিপৰ্ট
সেই ৰিপৰ্টটো আহি অসমবাসী ৰাইজৰ ওচৰত ৰাজহুৱা কৰক। 1 নম্বৰ পইণ্টটো হৈছে যে ঝাৰখণ্ডত যিসকল আদিবাসী আছে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা পাইছে নে নাই তদন্ত কৰি অহাটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু তাৰ পিছত অসমত আহি আদিবাসী লোকসকলৰ লগত মুঠ 6টা জনগোষ্ঠীয়ে যে অসমত আন্দোলন কৰি আছে জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে, সেইটো আজিলৈকেনো কিয় হোৱা নাই মই ভাবোঁ যে তেখেতৰ তদন্ত ৰিপৰ্টত আহিব লাগে। আৰু একে সময়তে মই যিটো ভূমিৰ অধিকাৰ, এই ভূমিৰ অধিকাৰটোৰ ওপৰতো তেখেতক আহ্বান জনাইছোঁ যেন গৈ এটা তদন্ত কৰি তেখেতে এটা ৰিপৰ্ট আমাক ৰাজহুৱাকৈ জনায় যে তাত থকা আদিবাসী লোকসকলৰ, ঝাৰখণ্ডত থকা আদিবাসী লোকসকলৰ ভূমিৰ অধিকাৰ আছে নে নাই। আৰু তাৰ পিছত অসমৰ যিসকল আদিবাসী আছে আৰু লগতে তেখেতলোকৰ লগত 6টা যে জনগোষ্ঠী আন্দোলন কৰি আছে নিজৰ ভূমিৰ অধিকাৰটোৰ কাৰণে, আহোম, টাই আহোম, কোচ ৰাজবংশী, চুতীয়া ইত্যাদিকে, মৰাণ, মটককে আদি কৰি আদিবাসী লোকসকলৰ লগত চবেই মিলি যিটো আন্দোলন কৰি আছে ভূমি অধিকাৰ জনজাতিকৰণৰ ওপৰত, সেয়া অসমত কিয় আজিলৈকে বলবৎ হোৱা নাই। অসমৰ এনেকুৱা বহুকেইটা অঞ্চল আছে, বহুকেইটা জিলা আছে য'ত ভূমিৰ অধিকাৰ এখেতলোকে পোৱা নাই। কিয়নো পোৱা নাই মই ভাবোঁ তেখেতৰ এই তদন্ত কৰাৰ পিছত ৰাজহুৱা কৰিব লাগে যে তাত যদি আদিবাসী লোকসকলে পাইছে অসমত কিয় পোৱা নাই বা কিয় পাব নালাগে। একে সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, আপিল কৰিছোঁ, তেওঁ তাতে গৈ এটা তদন্ত কৰিব লাগে যে তাত থকা আদিবাসী লোকসকলৰ ঘৰ যিটো কেনেধৰণৰ ঘৰত তেওঁলোকে বসবাস কৰি আছে। আৰু তাৰ বিপৰীতে অসমত থকা আদিবাসী লোকসকলে চাহ বাগিচাৰ যিখিনি কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰত বসবাস কৰি আছে আজি 200 বছৰৰ পৰা। আৰু যোনদিনাখন সেই কোৱাৰ্টাৰত যিটো কোৱাৰ্টাৰত বসবাস কৰি আছে তাৰ মালিকে অৰ্থাৎ চাহ বাগিচাৰ মালিকে যোনদিনাখন ক'ব যে তুমি কোৱাৰ্টাৰ খালী কৰা, সেইদিনাখন সেই শ্ৰমিকজন বাধ্য নিজৰ কোৱাৰ্টাৰ খালী কৰি দিয়াত। এনেধৰণৰ পৰিৱেশ কি কাৰণে আজি 200 বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে এটা স্থায়ীভাৱে নিজৰ ঘৰ বনাবৰ কাৰণে মাটিৰ পট্টা তেওঁলোকে পোৱা নাই। এই বিষয়লৈ ঝাৰখণ্ডৰ লগত তুলনা কৰি মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা প্ৰতিবেদন আমাক দাখিল কৰিব লাগে, ৰাজহুৱা কৰিব লাগে যে কিহৰ কাৰণেনো অসমত থকা আদিবাসী লোকসকলে মাটি পট্টা চাহ বাগিচাৰ যোনকেইটা কোৱাৰ্টাৰত আজি 200 বছৰৰ পৰা বসবাস কৰি আহিছে মাটি পট্টাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। আৰু শেহতীয়াকৈ যিহেতু শিক্ষাৰ কথাটো উল্লেখ হৈছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে ঝাৰখণ্ডৰ যিসকল আদিবাসী আছে তেখেতলোকৰ কিমান ছাত্ৰ ছাত্ৰীসকলৰ নামত কিমান টকাৰ জলপানীৰ নামত খৰচা কৰি আছে চৰকাৰে। আৰু একে সময়তে অসম চৰকাৰে অসমত থকা আদিবাসী বা চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে কিমান টকা জলপানীৰ নামত খৰচা কৰি আছে এই কথাটো তুলনামূলকভাৱে ৰাজহুৱা কৰিব লাগে, যাতে ৰাইজে স্পষ্টকৈ বুজি পায়। আজিৰ দিনত অসমৰ ৰাইজৰ মনত শংকা হৈ আছে যে চৰকাৰৰ ভুল নীতিৰ কাৰণে এইসকল লোক বঞ্চিত হৈছে। এই তথ্যসমূহক যি 4টা তথ্য মই ক'লোঁ, এই 4টা তথ্যৰ ওপৰত তেখেতলোকে এটা ষ্টাডি কৰিব লাগে আৰু ষ্টাডি কৰি আহি
ইয়াত অসমবাসী ৰাইজৰ ওচৰত ৰাজহুৱা কৰিব লাগে যে নহয় অসমত থকা আদিবাসী লোকসকলে ভাল অৱস্থাত আছে নে বেয়া অৱস্থাত আছে এয়া ৰাজহুৱা কৰি ৰাইজৰ ওচৰত তথ্যখিনি দাঙি ধৰিব পাৰিলে মই ভাবো যে তেখেতৰ প্ৰতি ৰাইজৰ আস্থাটো বেছি বাঢ়িব গতিকে তেখেতক আপিল কৰিছো আহ্বান জনাইছো কথাখিনি গুৰুত্ব সহকাৰে ল'ব আৰু এই কমিটিয়ে অতি শীঘ্ৰে আহি তেওঁলোকৰ কি ফাইন্ডিংছ আছে এইখিনি আহি অসমৰ ৰাইজৰ ওচৰত যাতে দাঙি ধৰে ধন্যবাদ